নমস্কাৰ বন্ধু বান্ধৱীসকল ডিএমই নন টেকনিকেলৰ এক্সাম হ'বলৈ গৈ আছে 9 মাৰ্চত তো বলক কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ প্ৰথম প্ৰশ্নটো আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনাষ্টি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য দুই নম্বৰ কুৱেশ্যনটো হ'ল হু ডিফিটেড পৃথ্বীৰাজ চৌহান এট দ্য ছেকেণ্ড বেটেল অফ টেৰাইন ইয়াৰ এনচাৰটো হ'ব মহম্মদ ঘুৰি Third number question to all the famous Moti Masjid in Agra was built by which of the following kings? তলত দিয়া কোনজন ৰজাই আগ্ৰাত থকা মতি মছজিদটো নিৰ্মাণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শাহজাহান 4 নম্বৰ কুৱেশ্যনটো আছে the East India Company was founded by ইয়াৰ শুদ্ধ উত্তৰটো হ'ব the Merchant of London তাৰ পিছত 5 নম্বৰ কুৱেশ্যনটো আছে in which year quit India movement was started ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল 1942 চন 6 নম্বৰ কুৱেশ্যনটো আছে what is the smallest planet in our solar system সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি ইয়াৰ এনসাৰটো হ'ব এ মাৰ্কিউৰি অৰ্থাৎ বুধ গ্ৰহ what is MC Mohan line মেকমোহন লাইন কি ইয়াৰ এনসাৰটো হ'ব সি বাউন্ডাৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা তাৰ পিছত আছে 8 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য ফলোইং ৰিভাৰ ইজ লংগেষ্ট ৰিভাৰখন কোনখন ইয়াৰ এনসাৰটো হ'ব নীল নদী 9 নম্বৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰিয়া ইয়াৰ এনসাৰটো হ'ব ভিয়েনা 10 নম্বৰ কুৱেশ্যনটো আছে হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱ কি ব্লু হুৱেল নীলা তিমি